বুকুত চাই আবেগত ঘা ৰাতিয়ে পাহৰে নিয়ৰৰ ঠিকনা জীৱনবোৰ যেন শূন্য পোৱাৰ এটি মাত্ৰ ভুল বুকুৰ মাজত জ্বলে মাঘৰ মেজিৰ দৰে একুৰা জ্বলন্ত জুই হৈ আপুনি অকণমান চাই চিতি চলাব নোৱাৰে নেকি আপুনিও দুখ পালে নেকি মই ঠিকেই আছোঁ আপুনি বাৰু বেছিকৈ দুখ পালে নেকি নাই হ'ব মই ঠিকে আছোঁ চাওক ৰাস্তা পাৰ হওঁতে অকণমান সাৱধান হ'ব লাগে এইটো তাতে বজাৰ এৰিয়া আৰু আজিকালি ল'ৰা ছোৱালীবোৰ দেখিছেই নহয় কিমান উদণ্ড মই আস্তেকে চলাওঁ বুলিহে ভুলটো তাৰমানে মোৰহে হৈছে আপুনি ভুল কৰা নাই ভুলটো বাৰু মোৰেই মই আপুনি পৰি যাব বুলি বিৰাট ভয় খাইছিলোঁ জানে আপুনি সকলোকে এনেকৈ কেয়াৰ কৰে নেকি সকলোকে নহয় বাৰু কিন্তু কিছুমান মানুহক দেখিলে মনটোৱে দেখোন নিজেই কেয়াৰ কৰিবলৈ কয় ঠিক আছে মই এতিয়া যাওঁ আকৌ লগ পাম আশা কৰিলোঁ তপন মনিষা তোমাৰ লগত এটা কথা আছিল মোৰ ভনীজনীৰ বিয়া হৈ যোৱাৰ পাছত এতিয়া ঘৰখন একেবাৰে খালী হৈ পৰিছে জানা এই ঘৰখনত হাঁহি নাই শব্দ নাই উৰুমি নাই মই ভাবিছিলোঁ এই ঘৰখন যদি কোনোবাই আহি শুৱনি কৰি তুলিলেহেঁতেন আকৌ যদি হাঁহি আনন্দৰে ভৰাই তুলিলেহেঁতেন তেনেহ'লে কিমান ভাল লাগিলহেঁতেন কোৱাচোন তুমি তাৰমানে যদি তুমি মান্তি হোৱা তেন্তে মই আমাৰ বিয়াখনৰ কথা তোমাৰ ঘৰলৈ গৈ পাতিব পাৰিলোহেঁতেন সঁচাকৈ ক'বলৈ হ'লে মোৰ ঘৰখনত এতিয়া এজনেই মানুহৰ খুব প্ৰয়োজন হৈছে আৰু সেইজনী হৈছা তুমি মনিষা তুমি কবিতা লিখা মানুহ আৰু কথাও বৰ ধুনীয়াকৈ ক'ব জানা দেই কবিতা লিখোঁ ঠিকেই কিন্তু মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া কবিতাটো তুমি এতিয়া মই একো নকওঁ কিন্তু এটা কথা কওঁ আশা ৰাখিব পাৰা মই অপেক্ষা কৰিব পাৰোঁ যদিহে সেই অপেক্ষাৰ অন্তত তুমি থাকা হ'ব এতিয়া দিয়া অ'কে ৰাখিছোঁ দিয়া বাই
বৌ ৰূপালী, তুমি মোক মাতিছিলা? তোমাৰ কি অলপো কাণ্ডজ্ঞান বোলা বস্তুটো নাই নেকি? মই আকৌ কি কৰিলোঁ? তুমি কি কৰিলা হ'বলা গমেই পোৱা নাই। লোকৰ ঘৰত সন্ধিয়া সময়ত গোসাঁইৰ ওচৰত ধূপ চাকি জ্বলাই, আৰু তুমি কি কৰি ফুৰিছা? চাহ একাপ যে দিব লাগে তাৰতো তোমাৰ কোনো খবৰেই নাই। মই ভাবিছিলোঁ চাহকাপ তুমিয়ে উঠাই দিবা। মই মানে কি? মই চাহ বনাই খুৱাম তোমাক? হাউ ডিছকাষ্টিং! মইতো সকলো কাম কৰোঁৱেই। ঘৰখনত মানুহ 4টা, তাতনো কামৰ কি ভাগ বতৰা কৰিবা? এইটো তুমি কাম কৰিবা, এইটো মই কাম কৰিম। যেনেকে পাৰে কৰিলেই হ'ল আৰু। তুমি পাহৰি গৈছা, এইখন ঘৰৰ তুমি বোৱাৰী, আৰু ঘৰখনৰ বোৱাৰী হিচাপে ঘৰৰ প্ৰতিটো কাম কৰাটো তোমাৰ দায়িত্ব আৰু কৰ্তব্য। মই আকৌ পাহৰিছিলোৱে। তোমাক চাগে এইখিনি কথা ঘৰত শিকোৱাই নাছিলে, নহয় জানো? তুমি ইমান সৰু কথাটোকে বহলাই আছা যে? এই কথাটোতে ইমান কথা শুনাব লগা কিটো আছে বাৰু? বৌ, এখন ঘৰ হয়, হোটেল নহয় যে তুমি তোমাৰ সকলো কাম নিজৰ মতে কৰিবা। মইতো সকলো কাম ঠিকমতেই কৰি আছোঁ ৰূপালী। তুমি কিয় তেনেকে ক'লা? কাম? কোনটো কাম তুমি ভালকে কৰিছা? বোৱাৰী হলেই নহব, দায়িত্ব পালন কৰিব লাগিব, বুজিছা? মইতো চেষ্টা কৰোঁ সকলো ঠিক কৰিবলৈ, কিন্তু শুই থকা শিয়ালক জগাব নোৱাৰি নহয়। চেষ্টা কৰিলে সকলো ঠিক নহয় বৌ। সংসাৰ চলাবলৈ দায়িত্ব থাকিব লাগে, বুজিছা? কেৱল বিহু নাচি থাকিলে সকলো ঠিক নহয়। ৰূপালী, তুমি প্ৰতিটো কথাতে কিয় ইমান আকুৰগুজ হৈ থাকা? হয়, মই বিহু ভাল পাওঁ, কিন্তু সেইবুলি মই মোৰ নিজৰ দায়িত্ব পালন নকৰাকৈ থকা নাই নহয়। আৰু তোমালোকেতো সকলো জানি বুজিয়ে মোক বিয়া কৰাই আনিছিলা। বাহ বৌ, বাহ! তুমি দেখোন বহুত কথাই কৈ দিলা। তোমাৰ লগত মই মুখ চুপতি মাৰি থকাই ভুল। মা, তুমি কিয় এনেকে মন মাৰি বহি আছা? কি হৈছেনো? নাই, একো হোৱা নাই। মোৰ মনটোহে বেয়া লাগি আছে। কিয় মন বেয়া সেইটো কিন্তু মই গম পাইছো। জিলমিল, তুমি পঢ়াৰ পৰা কিয় উঠি আহিলা? যোৱা পঢ়াগৈ বুলি কৈছো নহয়। মা, তুমি এনেকে দুখত থাকিলে বা খং কৰি থাকিলে মোৰ যে পঢ়িবলৈ মন নাযায়। হ'ব কলিজা, এতিয়া তুমি কোৱাচোন, তুমি কি গম পোৱাৰ কথা কৈছিলা? তোমাৰ লগত যে পেহীয়ে কাজিয়া কৰিছিল, মই যে পঢ়া টেবুলৰ পৰা শুনি আছিলো। মোৰ যে পেহীজনীক দেখিবলৈ মন নাযায়। নেপাই দেই তেনেকে কবলে। যোৱা এতিয়া পঢ়াগে, যোৱা। মই বাৰু আহিছো, কিন্তু তুমি মন বেয়া কৰি নাথাকিবা দেই। ঠিক আছে, যোৱা।
কি আছিল সেই দিনবোৰ মোৰ, আৰু এতিয়া কি হৈ গ'ল? মোৰ জীৱনৰ আশা সপোন নিমিষতে ভাঙি চুৰমাৰ হৈ গ'ল। অ' দাদা, হুম দাদা কচোন মই বাৰু ইয়াত থকাটো নবৌয়ে ভাল পোৱা নাই নেকি? কিয় ক'লি তেনেকৈ কথাটো? নহয় মানে নবৌয়ে মোৰ লগত গোটেই দিনটো অকল কাজিয়াই কৰি থাকে। ঘৰৰ গোটেই কামবিলাক ময়েই কৰিব লাগে। তেওঁ অকল বিহু নাচি থাকে জান, ঘৰৰ একো এটা কামো নকৰে। চা ভণ্টি, তই কথাটোত অলপ বেছিকৈ ৰিয়েক্ট কৰিছ। মই মিছা কথা নকওঁ, তইতো জান দাদা। এনেকৈ থাকিলে মই আৰু ইয়াত বেছি দিন থাকিব নোৱাৰো। কোনদিনা তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিব তাৰ ঠিক নাই জান। এই চা, তহঁত দুইজনীৰ পৰা মোৰ শান্তি নাইকিয়া হৈছে। কি যে কৰিম মই তহঁতক। অ' কোৱাটো অ' বিজু পুৰোহিত, বহ বহ। হে ভগৱান, অ' তপন দা, মুখখন দেখিলে এনেকুৱা লাগে যেন কাইলৈ কোৰ্টত কেছ নহয়, মানে ডাইৰেক্ট যমৰাজৰ যেন হিয়াৰিংহে আছে। বুজিছ বিজু, ঘৰখনত বৰ অশান্তি হৈ আছে অ'। মই আপোনাৰ ঘৰৰ সীমাত ভৰি দিওঁতেই গম পাইছো যে আপোনাৰ ঘৰত গ্ৰহ নক্ষত্ৰই মিটিং কৰি আছে। গ্ৰহ নক্ষত্ৰ? গ্ৰহ নক্ষত্ৰ নে মানুহ? তপন দা, মানুহে আটাইতকৈ ডাঙৰ গ্ৰহ। গ্ৰহে মাথো প্ৰব্লেমহে দিয়ে, মানুহে ডেইলি এপিছড দিয়ে। বুজিছ বিজু, তই কিন্তু ধেমালিতে হ'লেও বহুত সঁচা কথা কওঁ। মই সদায় সঁচা কথা কওঁ। পিছে আপুনি চিন্তা নকৰিব, মই এভাগ শান্তি পূজা কৰিম। শান্তি পূজা কৰিলে ঘৰলৈ সঁচাকে শান্তি আহিবনে? শান্তি আহেনে নাই নাজানো, কিন্তু মোক দক্ষিণা আৰু প্ৰসাদ ঠিকেই লাগিব। আৰু শুনক, মই যদি আগলৈ বিয়া কৰাওঁ তেতিয়াহ'লে কুণ্ডলী মিলাই আগতেই পূজা এভাগ কৰি ল'ম, তাৰ পাছতহে এগ্ৰিমেণ্ট কৰিম। এগ্ৰিমেণ্ট? এগ্ৰিমেণ্ট আকৌ কিয়? পিছত যদি আকৌ কাজিয়া লাগে, মই পূজাৰী হৈ বাৰু কেছটো নিজে ছল্ভ কৰি ল'ম। বিজু, তই মাজে মাজে এনেকৈ আহিবিচোন।
তোৰ কাৰণে বুজিছ ইমান টেনশ্যনৰ মাজতো মই অলপ যে হাঁহিব পাৰিছো। কোৱাইদেউ এনেকে নহ'ব নহয়। হা? গৰম গৰম মালপোৱা আৰু যদি চাহ মোক দিয়ে তেতিয়াহ'লে মই আহি থাকিম। কোৱাইদেউ হাতখন দিয়ক। হাতখন আকৌ কিয়? কবচ এডাল বান্ধি থৈ যাম। দে ওম তদ্বিষ্ণু পৰমং পদং সদা পৈচন্তি সূৰয় দিবিব চকুৰাম ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ ওম তৎসৎ নমো নাৰায়ণ। দিয়ক। কি কেলে কবচডালৰ নামত কিবা এটা অৰ্থ। তোৰ মানে এই স্বভাৱটো নগ'ল আৰু এইটোৱে আছিলে ল। আৰু নাই হ'ব নাই। দিয়ক। তেতিয়াহ'লে মই গৈ থাকো। আহো। ঐ মাজে মাজে আহি থাকিবি যা। ইও মানে মনটোকে অলপ ভাল লাগিল ৰ।